নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আন এটা ইনফৰ্মেটিভ ভিডিঅ'ত য'ত আপুনি চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ পৰা ভাল এটা খবৰ আহিছে আপোনালোকৰ কাৰণে। 1526টা পদত ইতিমধ্যে নিযুক্তি হৈ আছে। অল ইণ্ডিয়া জব পষ্টিং হয় আৰু অসমৰ ল'ৰা ছোৱালীৰ কাৰণে বিশেষ এটা সুবিধা থাকিব এইকেইটাত এপ্লাই কৰাৰ কাৰণে। যিকেইটা ল'ৰা ছোৱালী জিডিত এপ্লাই কৰিছে তেওঁলোকে জানে অসমৰ কাৰণে কিমান কাৰ্ড বুজায়। আৰু চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছত আপোনালোকে অসম পুলিচৰ দৰে নহয়, ইয়াতে বেলেগ বেলেগ ফ'ৰ্চৰ পৰা আপোনালোকে নিযুক্তি পাব। তাতে BSF, CISF, CRPF এই ধৰণৰ কিছুমান ফ'ৰ্চ ইনক্লুড হৈ থাকে। ইয়াতে আপোনালোকৰ আছাম ৰাইফলৰো আছে। ইয়াতে আপোনালোকে ASI মানে এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ আৰু SC মানে হেড কনষ্টেবলৰ কাৰণে পষ্ট দেখা পাব। ইয়াতে যিটো ডিটেইল নটিফিকেশ্যনটো আছে, ডিটেইল নটিফিকেশ্যনটো মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো হ'ল ডিটেইল নটিফিকেশ্যনটো। ইয়াতে আপোনালোকে চাব পাৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ, আৰু এইটো আহিছে আপোনালোকৰ বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ মানে BSFৰ পৰা। BSFৰ পৰা অফিচিয়েল ৱেবছাইটৰ পৰা এইটো আহিছে। ইয়াতে আপোনালোকে চাব পাৰে কি দিছে, ডিটেইল এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুটমেণ্ট অফ এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ মানে ASI পোষ্ট ইয়াতে আছে। তাৰপিছত ইয়াতে আছে আপোনালোকৰ হেড কনষ্টেবল মানে SC। তাৰপিছতে আছে আপোনালোকৰ ইয়াতে ক্লাৰ্ক মানে হাৱালদাৰ ক্লাৰ্কৰ ভেকেঞ্চি আছে, আৰু হাৱালদাৰটো ক্লাৰ্কৰটো ইয়াতে আপোনালোকে কেৱল আছাম ৰাইফলৰহে পাব। গোটেইকেইটা ফ'ৰ্চ মিলাই আপোনালোকক CAPF মানে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছ বুলি কোৱা হয়। নটিফিকেশ্যনটো বহুত ডাঙৰ হয়, 34 পেজৰ হয়। মই আপোনালোক যেইকেইটা ইম্পৰ্টেণ্ট হয়, মই ইম্পৰ্টেণ্টকেইটা মই আপোনালোক দেখুৱাই দিছোঁ। পোনপ্ৰথমে ইয়াতে প্ৰথম যিটো পইণ্টটো আছে, প্ৰথম পইণ্টটো ইয়াতে আছে যে আপোনালোকৰ কম্পিটিটিভ এক্সাম হ'ব, যিটো আপোনালোকৰ কম্পিউটাৰ বেছড এক্সাম হ'ব। আৰু কম্পিউটাৰ বেছড এক্সামত আপোনালোকৰ কি পোষ্ট থাকিব, কি পোষ্টৰ কাৰণে এক্সামকেইটা হ'ব মই আপোনালোক দেখুৱাই দিছোঁ। পোনপ্ৰথমে আপোনালোকৰ ইয়াতে চাব পাৰে কনষ্টেবল, যিটো হেড কনষ্টেবল থাকিব এইটো হ'ল মিনিষ্ট্ৰিয়েল, এইটো চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ ভিতৰতে থাকিব। তাৰপিছত থাকিব ৱাৰেণ্ট অফিচাৰ, ৱাৰেণ্ট অফিচাৰটো আপোনালোকৰ পাৰ্চনেল এছিষ্টেণ্ট থাকিব। আৰু থাকিব আপোনালোকৰ হাৱালদাৰটো থাকিব আপোনালোকৰ ক্লাৰ্ক, আৰু এইটো থাকিব আছাম ৰাইফলৰ ভিতৰত। এইকেইটা ৰিক্ৰুটমেণ্ট হৈ আছে। লগতে ছাব ইনস্পেক্টৰ হৈ আছে। ছাব ইনস্পেক্টৰটো এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ যিটো ৰিক্ৰুটমেণ্ট হৈ আছে, এইটো আপোনালোকৰ ষ্টেন'গ্ৰাফাৰ নাইবা কম্বেট ষ্টেন'গ্ৰাফাৰ কাৰণে হৈ আছে। পইণ্ট নাম্বাৰ 2 দিয়া আছে, ৰিক্ৰুটমেণ্ট প্ৰচেছ উইল কনচিষ্ট ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট মানে PST হ'ব, PET মানে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। তাৰপিছত হ'ব কম্পিউটাৰ বেছড টেষ্ট। কম্পিউটাৰ বেছড টেষ্টটো আপোনালোকৰ মেইন ক'ব পাৰি, কিয়নো ইয়াতে চবখিনি ইনক্লুড হৈ থাকে। তাৰপিছতে আপোনালোকৰ হ'ব স্কিল টেষ্ট। স্কিল টেষ্টৰ পিছত আপোনালোকৰ হ'ব মেডিকেল হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এইখিনি হোৱাৰ পিছতহে আপোনালোকৰ ইয়াতে চিলেকশ্যন হৈ যাব। তাৰপিছত বহুত ডাঙৰ এইটো PDF হয়, 34 পেজৰ হয়। আপোনালোকে যদি ইচ্ছুক হয়, মই হোৱাটছএপ চেনেল জইন কৰি এইটো ল'ব পাৰে। আৰু ইয়াৰে আপোনালোকৰ পে স্কেল যিটো হয় মানে চেলাৰী যিটো হয়, চেলাৰীটো আপোনালোকৰ 29,200ৰ পৰা ষ্টাৰ্টিং হয়, আৰু 92,000লৈকে ইয়াতে আপোনালোকে চেলাৰীটো থাকিব। এইটো হ'ল আপোনালোকৰ এছিষ্টেণ্ট ছাব ইনস্পেক্টৰৰ কাৰণে। আৰু যিটো হেড কনষ্টেবল আছে, হেড কনষ্টেবলৰ কাৰণে 25,000ৰ পৰা ষ্টাৰ্টিং হয়, আৰু 81,000লৈকে আপোনালোকে ইয়াতে চেলাৰী পাই যায়। তাৰপিছতে ভেকেঞ্চিজ ৰিজাৰ্ভেশ্যন মই আপোনালোকক কৈ দি আছোঁ। BSF মানে BSFৰ আণ্ডাৰত যিখিনি পষ্ট আছে, BSFৰ কাৰণে আনৰিজাৰ্ভ পষ্ট আছে 2টা, মেল আৰু ফিমেল কাৰণে। AWSৰ কাৰণে 2টা, SCৰ কাৰণে 2টা ৰিজাৰ্ভড আছে, আৰু STৰ কাৰণে 11টা ৰিজাৰ্ভ আছে। টোটেল BSFত পষ্ট আছে 17টা। এই ধৰণে বহুতকেইটা পষ্ট আছে, আপোনালোকে চাব পাৰে। গোটেইখিনি মিলাই চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছ বুলি কোৱা হয়। এইটো যদি PDFটো লাগে মই হোৱাটছএপ চেনেলটো জইন কৰি ল'ব, নাইবা মই নিজৰ হোৱাটছএপ নাম্বাৰটো দি দিম, তাত মানে কণ্টেক্ট কৰিলে এইটো PDFটো পাই যাব। তো এতিয়া মই আপোনালোক কৈ দিছোঁ যে এইটো চিলেবাছটো কি। একচুৱেলি চিলেবাছটো যদি আপোনালোকে পঢ়ি লয়, তেনেহ'লে আপোনালোকে কম্পিউটাৰ বেছড যিটো টেষ্ট আছে, কম্পিউটাৰ বেছড টেষ্টটো ক্ৰেক কৰিব পাৰিব। আৰু কম্পিউটাৰ বেছড টেষ্টটো যদি ক্ৰেক কৰে, তেনেহ'লে আপোনালোকৰ যিবোৰ হয়, ফিজিকেল মেডিকেল হয়, এইবোৰ ইজিয়ে হয়। তাৰপিছতে আপোনালোকৰ যিবোৰ আছে হাইট আৰু চেষ্ট, তাৰপিছত ৱেইট কিমান থাকিব লাগিব, গোটেইখিনি ইয়াতে মেনশ্যন হৈ আছে। ইয়াতে আপোনালোকে চাব পাৰে মেলৰ কাৰণে কিমান, ফিমেলৰ কাৰণে কিমান, এইখিনি ইয়াতে গোটেইখিনি মেনশ্যন হৈ আছে। মই পোনপ্ৰথমে আপোনালোকৰ যিটো হয় চিলেবাছ যিটো আছে, চিলেবাছটো মই আপোনালোকক দেখুৱাই দিছোঁ। চিলেবাছটো 5টা হয়, 5টা ছাবজেক্টৰ হয়, 5টা বিষয়ত আপোনালোকে এক্সাম দিব লাগিব। এদিনতে হ'ব, আৰু এইটো 1 ঘণ্টা 40 মিনিটৰ এক্সাম হ'ব। ইয়াতে পোনপ্ৰথমে আপোনালোকৰ হিন্দী নাইবা ইংলিছ দুটাৰ ভিতৰত এটা অপশ্যনেল লেংগুৱেজ চিলেক্ট কৰি ল'ব লাগিব। হিন্দী নাইবা ইংলিছ গ্ৰামাৰ আপোনালোকৰ 20 মাৰ্কছৰ হ'ব, 20টা কুৱেশ্যন হ'ব। তাৰপিছতে আপোনালোকৰ আছে জেনেৰেল ইণ্টেলিজেঞ্চ মানে আপোনালোকে এইটো ৰিজনিং বুলিও ক'ব পাৰে। তাৰপিছত আছে নিউমেৰিকেল এপ্টিটিউডটো আপোনালোকৰ মেথছটো হয় নিউমেৰিকেল এপ্টিটিউড। তাৰপিছত আপোনালোকে ইয়াতে ক্লাৰিকেল এপ্টিটিউড থাকিব, ৰিজনিং টাইপে থাকিব।
তাৰপিছত লাষ্ট যেটো আছে এইটো হ'ল আপোনালোকৰ কম্পিউটাৰ নলেজটো আপোনালোকৰ 20 মাৰ্কছত থাকিব আৰু 20 কুৱেশ্যন থাকিব গোটেইখিনি মিলাই আপোনালোকৰ 100 হেৰি হৈ যায় 100 কুৱেশ্যন হৈ যায় আৰু 100 মাৰ্কছৰ কাৰণে এইকেইটা থাকিব আৰু টাইম থাকিব আপোনালোকৰ 1 ঘণ্টা 40 মিনিট এইখিনি আপোনালোকৰ সময় থাকিব এইটো হ'ল আপোনালোকৰ সিলেবাসটো কভাৰ কৰিবলৈ আপোনালোকক যি পঢ়িব লাগে মই এটা পিডিএফ আছে পিডিএফটো মই আপোনালোকক দেখুৱাই দি আছো পিডিএফটোত কি আছে আপোনালোকে ইয়াতে চাব পাৰে আসাম হিষ্টৰী আছে জিওগ্ৰাফি অফ আসাম আছে গোটেইকেইটাৰ এটা পিডিএফ পাই যাব ইয়াতে আপোনালোকৰ অসমৰ আৰু ইণ্ডিয়া দুটাই পাই যাব আপোনালোকে যদি এসএসসিৰ প্ৰিপাৰেচন কৰি আছে নাইবা আপোনালোকে আসাম পুলিচ গ্ৰেড 3 গ্ৰেড 4 গোটেইখিনি মেটেৰিয়েল যিমানখিনি লাগে গোটেইখিনি ইয়াতে পাই যাব ৰিজনিংৰ সৈতে ধৰি আপোনালোকৰ মেথছ আৰু ইণ্ডিয়ান হিষ্টৰী আসাম হিষ্টৰী যিমানখিনি লাগে আপোনালোকৰ গোটেইখিনি ইয়াতে পাই যাব সিলেবাস লৈকে আছে ইয়াতে এটা আপোনালোক সিলেবাস লৈকে পাই যাব প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চনো পাই যাব আৰু কাৰেন্ট এফেয়াৰো পাই যাব এইখিনি মই অনলি আপোনালোকক 99 रुपीसত দি আছো 99 रुपीसত আপোনালোকে ইয়াতে ক্ৰয় কৰিব পাৰিব এই গোটেইখিনি সিলেবাস আপোনালোকে যদি 9394670966 এইটো হোৱাটসএপ নম্বৰত মোক মেসেজ কৰে হোৱাটসএপ নম্বৰটো মই ডেসক্ৰিপচন বক্সতো দি দিম আপোনালোকে যদি এইটো নম্বৰত মেসেজ কৰে মই আপোনালোকক দি দিম মাত্ৰ 99 रुपीस পেমেন্ট আপোনালোকে স্ক্ৰিনশ্বট দিব লাগিব আৰু উইথিন 5 মিনিটস আপোনালোকে এইকেটা সিলেবাসৰ আৰু গোটেইখিনি পিডিএফ খিনি আপোনালোকৰ গুগল ড্ৰাইভত আপলোড আছে গোটেইখিনি আপোনালোকে ইয়াতে পাই যাব মই আপোনালোকে ইয়াতে থুলমুলকৈ দেখাই দিছো যেটো হল ইণ্ডিয়ান হিষ্টৰী ইয়াতে ইণ্ডিয়ান হিষ্টৰী যিমানখিনি লাগে গোটেইখিনি ইয়াতে পাই যাব আপোনালোকে যদি এপিএসসি প্ৰিপাৰেচন কৰি আছে তথাপিও এইটো দিয়ে কাম চলি যাব আপোনালোকৰ এনেধৰণে বহুত কেটা পিডিএফ আছে মই আপোনালোক যি বিষয় কৈছো গোটেইখিনিতে আছে এটো কেৱল অসমীয়া ইংৰাজী নহয় অসমীয়াটো পাই যাব আপোনালোকে যেটো মাধ্যমত লাগে পাই যাব আপোনালোকে যদি লাগে হোৱাটসএপত আপোনালোকে কন্টাক্ট কৰিলে পাই যাব তো আজি কানে আছিল মানে ভিডিও যদি ভাল লাগিছে লাইক কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং ভিডিও দেখাৰ বাবে ধন্যবাদ জয় অসম